শ্রীমদ্ ভাগবত গীতা 9 নম্বর অধ্যায়ের 25 নম্বর শ্লোক। यान्ति देवव्रता देवानो पित्राणि यान्ति पितृव्रता भूतानि यान्ति भूतेजा मदजाजिनु अपि मामो। देवता পূজা কৰা সকল স্বৰ্গলৈ যাব আৰু পিতৃ পুৰুষক পূজা কৰা সকল পিতৃলোকলৈ যাব। ভূত প্ৰেতক পূজা কৰা সকল ভূত প্ৰেত হ'ব আৰু যিসকলে মোক পূজা কৰিব মোৰ স্বৰূপ লাভ হ'ব। সেইকাৰণে কৃষ্ণই গীতাত অৰ্জুনক আকৌ এজেগাত কৈছে ভগৱানৰ স্থানটো হৈছে বৈকুণ্ঠ, য'ত চন্দ্ৰ সূৰ্যও যাব নোৱাৰে বুলি কৈছে। চন্দ্ৰ দেৱতা আৰু সূৰ্য দেৱতাও নাযায়, যাব নোৱাৰে। ন তদ্ৰ ভাস্ৰয়তে সূৰ্য ন শশাঙ্কো ন পাৱক यद्गत्ता नो निर्बंतन्ते तत् धामो परमं मम। আৰু সেই পৰম ধামলৈ কেৱল ভগৱান কৃষ্ণইহে যাব পাৰে। আকৌ ভগৱান কৃষ্ণই কৈছে যে সকলোৱে মোৰ ভক্তি কৰিবও নোৱাৰে। বহুনাম জন্মনা অন্তে জ্ঞানবান মামো প্ৰপদ্যন্তে বাসুদেৱম সৰ্বম ইতি সো মহাত্মা দুৰ্লভম। কোটিৰ মাজে গুটি এজনেহে কৃষ্ণ ভক্তি কৰে, যাক এক হৰণ বুলি কৈছে তত্ত্ব। আৰু এই হৰণ তত্ত্বটো কোনো গুৰুৱে আজিলৈকে স্পষ্ট কৰা নাই, কেৱল শংকৰ গুৰুজনাইহে কৰিছে। বিশ্বৰ কোনো এজন গুৰু এক হৰণ তত্ত্বটো আজিলৈকে ওলাব পৰা নাই। আৰু এই এক হৰণ তত্ত্বটো কেৱল মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে ওলাইছে। শংকৰেহ শুদ্ধমত শাস্ত্ৰৰ তত্ত্বক ভেদি প্ৰচাৰিলা কৃষ্ণৰ ভকতি। তাংক এৰি কি কাৰণে আনক বোলয় গুৰু কিনো লোক মহামূঢ়মতি। আৰু যিমান এইবিলাক অনুষ্ঠান বিনুষ্ঠানৰ আপোনালোক দেখিছে, হালধীয়া কাপোৰ পিন্ধা, ৰঙা কাপোৰ পিন্ধা, কিবা কাপোৰ পিন্ধা, তেওঁলোকে যাগ যজ্ঞ পূজা পাতল কৰ্মকাণ্ড নীতিও কৰে আৰু কৰ্মকাণ্ডত যজ্ঞও কৰে আৰু বহুভৰণীয়া। তাৰমানে কৃষ্ণত যিটো তত্ত্ব কৈছে মামেব শৰণম ব্ৰজ, বা কৃষ্ণই যিটো অৰ্জুনক গীতাত কৈছে যে মামেব প্ৰপদ্যন্তে মায়ামেতম তৰন্তিতে, এই তত্ত্বটো যোনে মোৰ ওচৰত যোনে মোৰ ওচৰত কায় বাক্য মানে শৰণ লয়, তেওঁহে এই মায়াৰ পৰা, দুৰ্জয় মায়াৰ, দুষ্টৰ মায়াৰ পৰা পৰিত্ৰাণ পাব। গতিকে আজিলৈকে কোনো গুৰুৱে, বহুত গুৰু আছে পৃথিৱীত, শংকৰাচাৰ্য, ৰামানুচাৰ্য আৰু কিমান গুৰু আছে কোনো ঠিকেই নাই। এতিয়া নতুন নতুন গুৰুও ওলালে। কেৱল জগতগুৰু শ্ৰীমন্ত শংকৰদেৱেহে এই পাৰমাৰ্থিক তত্ত্বটো, শাস্ত্ৰৰ সাৰ তত্ত্ব কাঢ়ি এই কীৰ্তন দশম ঘোষা ৰত্নাৱলী মধ্যে, এই কীৰ্তন দশম ঘোষা ৰত্নাকৰ মধ্যে ভক্তি ৰত্নাকৰ ভক্তি প্ৰদীপ শাস্ত্ৰত ৰূপায়ণ কৰিছে। আৰু এইখিনি শাস্ত্ৰই আমি অধ্যয়ন বেছিকৈ কৰিব লাগে। তেতিয়াহে গুৰুজনাক শাস্ত্ৰবিলাক যিমানে অধ্যয়ন কৰিম, এই একশৰণৰ তত্ত্ববিলাক আমি বুজি পাম। এতিয়া কথা হ'ল কি, গুৰুজনাৰ ভক্তি প্ৰদীপ শাস্ত্ৰত দেৱতাক ডাইৰেক্ট পূজা কৰা সকলক অসুৰ বুলি কৈছে, গুৰুজনাই নিন্দা কৰিছে। ভক্তি প্ৰদীপত ডাইৰেক্ট কৈছে কি বুলি ক'লে, যেতিয়া চণ্ডালিনীৰ একশৰণ তত্ত্বটো বুজি পালে আৰু চণ্ডালিনীক নাৰদে প্ৰশংসা কৰিছে, ধন্য ধন্য চণ্ডালিনী মতিত উত্তম, নেদেখিলো পৰম ভকত তুৰহম, নিশ্চয়ে জানিলি তত্ত্ব কৃষ্ণ দেৱতাৰ, তোক দৰ্শনে ভৈলো আমিও উদ্ধাৰ। সমস্ত বেদৰ তত্ত্ব তই আছ জানি, তইহে উত্তম জাতি তই মহাজ্ঞানী। তীৰ্থক পবিত্ৰ কৰে ইটো কোনো চিত্ৰ, তোৰ দৰ্শনে হোৱে জগত পবিত্ৰ। গতিকে আন দেৱ দেৱীক পূজা কৰা সকলৰ মানে আমাক নিন্দা কৰিব কোৱা নাই আৰু বন্দনা কৰিবলৈও কোৱা নাই, যদিও ভক্তি প্ৰদীপ শাস্ত্ৰটোত আকৌ স্পষ্ট কৰি দিছে যে যদি আমি এক শৰণ হ'বলৈ যাওঁ
তেনেহ'লে কৰ্ণে নুশুনিবা আন দেৱতাৰ নাম। কাণতো আন দেৱ দেৱীৰ নাম শুনিবলৈ মানে কৈছে। সেহিহে শৰণ ভজন অনুপাম, কৰ্ণে নুশুনয় আন দেৱতাৰ নাম। আৰু ইয়াতে স্বয়ং ভগৱান কৃষ্ণই অৰ্জুনক উপদেশ দিছে আৰু নাৰদেও উপদেশ দিছে, হেন শুনি চাণ্ডালিনী বোলে মনে গুণী, ভূত ভৱিষ্যত তুমি জানাহা আপুনি, তথাপি মুহুৰ মুখে কৰাহা বেকত, শুনা মুনি কহোঁ সৰ্বশাস্ত্ৰৰ সন্মত। সকলো শাস্ত্ৰৰ সন্মতটো চণ্ডালিনীয়ে নাৰদক ক'ব। কি কৈছে? কৃষ্ণেহে পৰম দেৱ সংসাৰত সাৰ, পাতকীও তৰে মাত্ৰ নাম ললে যাৰ, তাংক এৰি যিটো আন দেৱতাক পূজে, পশুটো অধম সিটো একোৱে নুবুজে, কুকুৰকো খাই যিটো মহাম্লেশ জাতি, তাতো কৰি অপবিত্ৰ জানা ইটো আতি, হেন পাখণ্ডক মই কৰিলোঁ আলাপ, এতেকে সিজিল মতো আমোচন পাত। সেইকাৰণে নাৰদে গংগাত 108 বাৰ কৃষ্ণ নাম লৈ মানে গা ধুই নিজকে শৰীৰটো পবিত্ৰ কৰিলে। আকৌ তেনেকুৱা এটা তত্ত্ব ভক্তি প্ৰদীপ শাস্ত্ৰ মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে লিখিছে। সেইকাৰণে আন দেৱী দেৱক এশৰণীয়া মানুহে ভক্তি নকৰে। এইটো হৈছে প্ৰথম উত্তৰ, ফেচবুকত যিটো মানে বিতৰ্কিত হৈছে। আৰু যদি কোনোবা মোৰ লগত বহিব বিচাৰে আলোচনাৰ কাৰণে তো বহিব পাৰে। এতিয়া নতুন ডেকা কেইজনমান ব্যাখ্যাকাৰক ওলাইছে, বৰ বিতৰ্ক কৰিছে, বিভ্ৰান্তি কৰিছে। আমাৰ লগত আলোচনা কৰিবৰ কাৰণে আমি সেইসকলক আহ্বান জনাইছোঁ। কোনো কাৰো প্ৰতি আমাৰ ৰাগ দেশ ঈৰ্ষা ভাৱ নাই। সকলোকে আমি ভালেই পাব লাগে। নিজৰ নিজৰ ধৰ্ম, নিজৰ নিজৰ সম্প্ৰদায়ত অটুট হয় ভক্তি কৰি যোৱাটো আমি বেয়া নাপাওঁ। কিন্তু শংকৰে সেই শুদ্ধ মত বুলি যেতিয়া কোৱা হয়, নিজৰ গুৰুৰ প্ৰাধান্য ঊৰ্ধ্ববাহু কৰি আমি সংসাৰত জাননী দিব লাগিব। আৰু এই এশৰণ কথাটো বহুত গোপনীয় তত্ত্ব। গতিকে আমি স্পষ্টকৈ আপোনালোকক শাস্ত্ৰৰ তত্ত্বটো ক'লোঁ। গীতাটো কৃষ্ণই অৰ্জুনক কৈছে আৰু ভাগৱততো কৈছে। গীতাত কৈছে কামী স্ত্ৰে স্ত্ৰে হৃতা জ্ঞানো প্ৰপদ্যন্তে অন্য দেৱতা। গতিকে আমি অন্য দেৱ দেৱীক পূজা অৰ্চনা এশৰণীয়া মানুহ কৰিব নালাগে। আন দেৱ ধৰ্ম নিন্দাও কৰিব নালাগে আৰু বন্দনাও কৰিব কোৱা নাই। সেইটোৱে হৈছে মূল দৰ্শন গুৰুজনাৰ। এতিয়া আহি গ'ল যুগ ধৰ্ম। সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱাৰো নাহিকে দুজা। হৰিৰ নাম যিটো মহা ঔষধ, যি নিগম কল্পতৰুৰ পৰা মহাপুৰুষ গুৰুজনা বেদব্যাসৰে তত্ত্ব ভেদ কৰি, সমস্ত শাস্ত্ৰ তত্ত্ব বেদব্যাসে 5 লাখ শ্লোক লিখাৰ যি তত্ত্ব ভেদ কৰি গুৰুজনাই বেদান্ত সাৰ তত্ত্বটো আনি এশৰণটো নাম ধৰ্ম লৈছে। গতিকে এইটো হৈছে মহা ঔষধ। এতিয়া বাকীবিলাক এক্সপায়াৰ টেবলেট নেকি বোলে, সেইটো নহয়, এক্সপায়াৰ টেবলেটৰ কথা নহয়। কিন্তু যদি আমি আগম শাস্ত্ৰবিলাক পঢ়ি থাকোঁ, তেনেহ'লে সেই আগম শাস্ত্ৰবিলাক প্ৰবৃত্তি মাৰ্গৰ শাস্ত্ৰ, সেইবিলাক দৰৱেই হয়। কিন্তু সেই দৰৱবিলাকে আপোনাৰ যিটো ৰোগ আছে, কলিযুগৰ মলমতী মনুষ্যৰ যিটো ৰোগ আছে, সংসাৰ বন্ধনৰ মৃত্যু ভয়ৰ পৰা পৰিত্ৰাণ পোৱাৰ ৰোগটো, সেই এক্সপায়াৰ টেবলেট বুলি ধৰিব নালাগিব। এইটো ব্যাখ্যাকাৰকৰ এটা মানে এই শব্দটো আমি উঠাই দিব লাগে, এক্সপায়াৰ টেবলেটটো। কিন্তু আমি সেই যিটো ঔষধ, বাকী ঔষধে মানে আমাক এই কলিৰ মহাপাপৰ পৰা পৰিত্ৰাণ কৰিব নোৱাৰে। কিন্তু আমি মহা ঔষধ খাব লাগে। তো এই মহা ঔষধটো আমি ক'ত পাম? হৰিৰ নাম ধৰ্মত পাম। সেইকাৰণে শিৱই পাৰ্বতীক কৈছে ৰাম ৰামেতি ৰামেব ৰমন্তি ৰামেব। তাৰমানে তুমি ৰাম নাম লোৱা। ৰাম নাম হৈছে সমস্ত
শাস্ত্ৰৰ মূল বীজ। সেইকাৰণে অনন্ত শকতি তুমি ৰাম ৰাম ৰাম, হনুমন্ত লক্ষ্মণ মহাবীৰগণ, আনি তৰুলতা সমুদ্ৰত, কতেক যোজন সমুদ্ৰত, হেতু বান্ধি পাৰ ভৈলা মহাযতনে। গতিকে এই হেতু বান্ধি পাৰ হৈছে। গতিকে আমাক কি কৈছে গুৰু মহাপুৰুষ মাধৱদেৱে, যে বিনা হেতু নৰ, বিনা হেতু বন্ধই নৰে ভৱ সংসাৰ পাৰ হ'ব পাৰে। গতিকে সেইটো এটা মহা ঔষধ। গতিকে এই মহা ঔষধটো আমি খাব লাগিব। আৰু তাৰ বাহিৰে যদি আমি প্ৰবৃত্তি মাৰ্গৰ বিভিন্ন শাস্ত্ৰ অধ্যয়ন কৰোঁ, কাৰণ আমাৰ গুৰুজনাই পুৰাণ আদি কৰি যিমান আছে সকলো মন্থন কৰিহে আমাক আচল ৰসটো আমাক দি দিলে। গতিকে আমাক পুৰাণ অধ্যয়ন কৰি সমস্ত বেদ বেদান্তৰ সাৰটো যেতিয়া কীৰ্তন দশম ভোকা ৰত্নাৱলী দিয়ে দিলে, তেতিয়া আমি কোনো প্ৰকাৰে আৰু বেলেগ শাস্ত্ৰ বেলেগ গুৰু আশ্ৰয় নকৰাকৈ আমি কেৱল কৃষ্ণ ভক্তি কৰি ভগৱন্তৰ মানে যিটো ভক্তি লাভ কৰিব পাৰি। এইটো মানে আপোনাৰ উত্তৰ। আৰু লগতে আৰু এটা কথা, বেদব্যাস হৈছে যদিও 17 পুৰাণ ৰচনা কৰিছিল আৰু বেদক 4 ভাগ কৰি জাতি বৰ্ণ ধৰ্ম সকলোকে বিস্তাৰভাৱে বিলাই দিছিল, তথাপিও উগুল থুগুল অশান্তি মনেৰে তেওঁ বহি আছে, অসন্তুষ্ট চিত্ত ভাগৱতত আছে। গতিকে সেই বেদব্যাস ভগৱানৰ 17 নম্বৰ অৱতাৰ ভাগৱতত আছে। তাৰ আগত পৰশুৰাম 16 নম্বৰ অৱতাৰ, দেৱঋষি নাৰদ আহিছে যি ভগৱন্তৰে অৱতাৰ। সেই দেৱঋষি নাৰদে আহি এই ভাগৱতৰ পৰম জ্ঞানটো দিলে, যে তোমাৰ অসন্তুষ্ট চিত্তটো শান্তিক আনন্দদায়ক কৰিবলৈ হ'লে গোবিন্দৰ লীলাবিলাক ৰচনা কৰিব লাগিব, ঈশ্বৰৰ নাম গুণবিলাক প্ৰচাৰ কৰিব লাগিব। তেতিয়াই তোমাৰ এই অসন্তুষ্ট চিত্তটো শান্তি লাভ কৰিব, পৰম আনন্দ লাভ কৰিব। গতিকে আমি বিনম্ৰ সেৱা জনাইছোঁ যুৱক বক্তাসকলক, যে এনেই কিবা কিবি শাস্ত্ৰ পঢ়ি বিভ্ৰান্তি নকৰি, আমি বেদব্যাসক পাগলা বুলিও ক'ব নাপায়, কাৰণ বেদব্যাস হৈছে ভগৱন্তৰ অৱতাৰ। আৰু এক্সপ্ৰেটেবলি এই শব্দবিলাক যদিও আমিও উচ্চাৰণ কৰিছিলোঁ, সেইবিলাক ৰসৰ কাৰণে কৰা হৈছিল। কিন্তু আজি আমি ইয়াৰ পৰা এটা কথা তত্ত্ববিলাক বুজি, কিয় মানে এই কথাবিলাক কোৱা হয় আৰু কিয় এনেকুৱা বিভ্ৰান্তি হয়, আমি সকলো বস্তুবিলাক আমি এদিন বহি আলোচনা কৰি এইবিলাক নিৰ্মূল কৰিব লাগিব। আৰু কাৰো প্ৰতি কাৰো বেয়া ভাৱনা থাকিব নালাগে। কেৱল আমাৰ একমাত্ৰ উদ্দেশ্য লক্ষ্যটো হ'ব লাগিব, মহাপুৰুষ গুৰুজনাৰ ধৰ্ম দৰ্শন আদৰ্শবিলাক আমি প্ৰচাৰ কৰিব লাগিব। কাৰো প্ৰতি আমাৰ ভেদ ভাৱনাটো আমাৰ ৰাখিব নালাগে। গতিকে ইয়াত একেবাৰে যদি সমস্ত মানুহ ব্যাখ্যাকাৰক হওক, যিকোনো সত্ৰৰ পৰা ওলাই অহা হওক, কোনোবা বেলেগ সমাজৰ পৰা ওলাই অহা, এদিন সকলোৱে বহি এইবিলাক বস্তুৰ আলোচনা এটা বহুত অত্যন্ত প্ৰয়োজন বুলি ভাবোঁ মই। নহ'লে মানে বেলেগ মত, বেলেগ কথাবিলাক প্ৰকাশ হয়। আমি কি কৰিম এইটো, আৰু যুক্তিবিলাক শাস্ত্ৰসন্মত হয় নে নহয়, এইবিলাক আমি শুদ্ধভাৱে বহি এদিন বিতংভাৱে আলোচনা কৰি শুদ্ধভাৱে আমি এই তত্ত্ববিলাক আমি প্ৰচাৰ কৰিব লাগিব। গুৰুজনাৰ নিয়ম নীতি আদৰ্শবিলাক আমি শাস্ত্ৰসন্মত হয় নে নহয়, আৰু এইটো সকলো গৱেষণা কৰি তাৰ পৰা আমি কথাবিলাক বুজি লৈ আমি সকলো মিলা প্ৰীতিৰে গুৰুজনাৰ ধৰ্ম দৰ্শন আদৰ্শবিলাক প্ৰচাৰ কৰিব লাগে। অসমতে যদি আমাৰ এনেকুৱা
বিভ্ৰান্তি হৈ থাকে, মিল নাথাকে, পন্থাবিলাক ইমান পন্থা ওলাই যায়, তেনেহ'লে আমি বাহিৰত কি গুৰুজনাক প্ৰচাৰ কৰিম? এইটো এটা বৰ দুখৰ বিষয়, এটা লাজ লগা বিষয়। গতিকে সেই শাস্ত্ৰৰ কথাবিলাক আমি সকলোৱে একত্ৰিত হৈ সভ্য সমাজ বহি সুন্দৰভাৱে গৱেষণা কৰি তাৰ আটাইকেইটা কথা নিৰ্মূল কৰি আমি গুৰু ধৰ্ম প্ৰচাৰ কৰি গুৰুজনাই দি যোৱা যি উদাৰ ভক্তি, উদাৰ মানে ধৰ্মশাস্ত্ৰ, এইবিলাকক আমি লোক সমাজত শুদ্ধভাৱে প্ৰচাৰ কৰাটোৱে আমাৰ দায়িত্ব বুলি ভাবি আজি চমুকৈ আমি আপোনালোকৰ মাজত প্ৰকাশ কৰিছোঁ। কাৰো প্ৰতি যাতে হৃদয়ত যদি কোনোবাখিনিত আঘাত লাগিছে আমাক ক্ষমা কৰিব। জয় গুৰু শংকৰ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। অপৰাধ বিনাশন। কৃষ্ণ।